জিকিৰৰ শিল্পী সৈয়দ নুৰুল হকৰ দেহাৱসান হাজোত শোকৰ ছাঁ। কামৰূপ জিলাৰ হাজোৰ জিকিৰৰ শিল্পী সৈয়দ নুৰুল হক আৰু নাই। অসমৰ জনপ্ৰিয় জিকিৰ আৰু কাৱালী শিল্পী সৈয়দ নুৰুল হকৰ দেহাৱসান। হাজোৰ বৰ্ণিগাঁৱত সৈয়দ নুৰুল হক এগৰাকী অনাতাঁৰ শিল্পীৰূপে পৰিচিত আছিল। সৈয়দ নুৰুল হকে 1980 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। 1980ৰ পৰা 90 দশকত ভ্ৰাম্যমাণ নাট্য দল আবাহন থিয়েটাৰত নেপথ্যৰ কণ্ঠশিল্পী ৰূপে সৈয়দ নুৰুল হকে জনপ্ৰিয়তা লাভ কৰিছিল। অসমৰ বিভিন্ন ঠাইৰ মঞ্চ সাংস্কৃতিক অনুষ্ঠান জিকিৰ আৰু কাৱালী গীত পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। 2020 চনত সৈয়দ নুৰুল হকক আজান ফকীৰ প্ৰকল্প ন্যাসৰ দ্বাৰা বিশিষ্ট লোকশিল্পী হিচাপে সম্বৰ্ধনা জনাইছিল। হাজো বৰ্ণি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল হক। অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী শিল্পী সৈয়দ নুৰুল হক মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স হৈছিল 72 বছৰ। জিকিৰ শিল্পী সৈয়দ নুৰুল হকৰ মৃত্যুত হাজো অঞ্চলৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। এটি অতি দুখজনক খবৰ। আজি আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জিকিৰ তথা কাৱালী সম্ৰাট বুলি আমি যাক কৈছিলোঁ নুৰুল হক, তেখেতৰ ইন্তিকাল হৈছে দিনৰ 4 বজাত। ইতিমধ্যে তেখেতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু ভ্ৰাম্যমাণ জগতৰ আবাহন থিয়েটাৰত প্ৰায় কিছু বছৰ ধৰি তেওঁ কণ্ঠশিল্পী হিচাপে আছিলে। আজি তেখেতৰ ইন্তিকাল আমি আটাই দুখিত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।